ৰাজ্যত এতিয়া অনলাইন প্ৰবঞ্চনাই জাল পাতিছে বিভিন্ন প্ৰান্তত এতিয়া অনলাইন প্ৰবঞ্চনাৰ ন তথ্য পোহৰলৈ আহিছে বিশাল দীপাংকৰ স্বপ্ননীল সুমিৰ পাছতে এবাৰ ৰঞ্জিত কাকতিৰ নাম পোহৰলৈ আহিছে ৰঞ্জিত কাকতিও ট্ৰেডিং এফএক্স নামৰ এপত মানে হাজাৰ হাজাৰ বিনিয়োগকাৰীৰ পৰা টকা সংগ্ৰহ কৰি এটা বিপদত পেলাইছে সেই সকল লোকক বিনিয়োগকাৰীসকলক বিপদত পেলাইছে আৰু সকলো লোক এতিয়া সৰ্বশান্ত হৈছে ট্ৰেডিং এপত এতিয়া বিনিয়োগ কৰাৰ পূৰ্বে আপুনিও 10 বাৰ ভাবিবলৈ হক আপুনিও সজাগ হ'বলৈ হল কিয়নো ভুৱা ট্ৰেডিং এপৰ জৰিয়তে যে ধন সংগ্ৰহ কৰা হয় তাৰ পাছত কিন্তু আপুনিও সৰ্বশান্ত হ'ব পাৰে আপুনিও সকলো হেৰুৱাব পাৰে মুহূৰ্তৰ ডাঙৰ খবৰ আমি লৈ আনিছো আৰু বিশাল স্বপ্ননীল দীপাংকৰ সুমিৰ পাছত এবাৰ ৰঞ্জিত কাকতিৰ নাম হাঙুৰ খাইছে অনলাইন ট্ৰেডিংৰ প্ৰবঞ্চনাৰ নামত অনলাইন ট্ৰেডিংৰ নামত লাখে লাখে টকা সৰকাই আৰক্ষীৰ জালত পৰিছে এতিয়া ৰঞ্জিত কাকতি নামৰ আন এজন লোক বিশাল ফুকনৰ দৰে আৰু কিমানজন আছে অসমত বিশাল ফুকনৰ পাছতে এটা কৈ এতিয়া পোহৰলৈ আহিছে অনলাইন প্ৰবঞ্চকৰ ন তথ্য পুনৰবাৰ জনাইছো আমি বিশাল ফুকন স্বপ্ননীল দাস সুমি বৰাৰ পাছত আৰু কিমান আছে আচলতে অসমত সকলো তথ্য এতিয়া পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে বিশাল ফুকনৰ পাছতে ইটোৰ পাছত সিটো কৈ অনলাইন প্ৰবঞ্চনাৰ ন তথ্য পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড়ৰ বিশাল ফুকনৰ দৰে অন্য এক প্ৰবঞ্চক ৰঞ্জিত কাকতিৰ নাম এতিয়া পোহৰলৈ আহিছে ৰঞ্জিত কাকতিয়ে ট্ৰেডিং এফএক্স নামৰ অনলাইন মানি ট্ৰেডিং এপৰ জৰিয়তে কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ আছে ৰঞ্জিত কাকতিৰ বিৰুদ্ধে বিনিয়োগকাৰীৰ ধন লৈ উভতাই নিদিয়া অভিযুক্ত ৰঞ্জিত কাকতিয়ে দীৰ্ঘদিনৰ পৰাই ডিব্ৰুগড়ত অনলাইন ট্ৰেডিংৰ জাল কৰি গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিছিল কোটি কোটি টকা ৰঞ্জিত কাকতিক ধন আত্মসাৎ কৰাৰ অভিযোগত এটা নিখাই ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গতিকে এটা সাৱধান হওক আপুনিও সাৱধান হওক কিয়নো অনলাইন ট্ৰেডিং যদি আপোনালোকে কৰিম বুলি ভাবিছে আপোনালোকে যদি নিজৰ গাঁঠিৰ ধন কেইটা দুগুণ লাভৰ লালসাত আপোনালোকে ইনভেষ্ট কৰিব বিচাৰিছে অৰ্থাৎ বিনিয়োগ কৰিব বিচাৰিছে তেন্তে আপুনি এতিয়া সাৱধান হবৰ হ'ল কিয়নো আপুনিও নহলে সৰ্বশান্ত হ'ব পাৰে কিয়নো যতে ততে বিনিয়োগ কৰি এতিয়া বিপাঙত পৰিছে বহু বিনিয়োগকাৰী কেৱল ৰঞ্জিত কাকতিয়ে নহয় তেজপুৰৰ হেমেন ৰাভা দেৰগাঁৱৰ ভাস্কৰ বৰুৱা নামৰ দুজনকৈ প্ৰবঞ্চক এতিয়া আৰক্ষীৰ জালত পৰিছে আৰু এতিয়া ৰাজ্যৰ সকলো ফালে কেৱল অনলাইন ট্ৰেডিংৰ জৰিয়তে প্ৰবঞ্চকে লুণ্ঠন ৰাজ চলোৱা দেখিবলৈ পোৱা গৈছে জানিব পৰা মতে গুৱাহাটীৰ পৰাও অন্তৰ্ধান হৈছে কেইবাজনো প্ৰবঞ্চক ইফালে দীপাংকৰ বৰ্মনৰ নামৰ যিজন প্ৰবঞ্চকৰ নাম প্ৰথমে পোহৰলৈ আহিছিলে তেওঁক কিন্তু বৰ্তমানেও আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই গতিকে দেখা গৈছে যে অনলাইন ট্ৰেডিংৰ এই ভয়ংকৰ জালত আচলতে ৰাজ্যৰ বহু বিনিয়োগকাৰী পৰিছে এতিয়া বহু বিনিয়োগকাৰীৰ পৰা লাখে লাখে কোটি কোটি টকা সৰকাইছে এতিয়া অনলাইন ট্ৰেডিংৰ নামত প্ৰবঞ্চকে এতিয়া জাল পতা দেখিবলৈ পোৱা গৈছে যি সন্দৰ্ভত আচলতে বৰ্তমান মুখ্যমন্ত্ৰীৰ সৰব হোৱা দেখিবলৈ পোৱা গৈছে অনলাইন ট্ৰেডিংক লৈ এতিয়া মুখ্যমন্ত্ৰীৰ সৰব হৈছে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যে শীঘ্ৰে এই অনলাইন ট্ৰেডিং চক্ৰ এই ভুৱা ট্ৰেডিং এপৰ যি চক্ৰ আছে এই চক্ৰ উৎখাত কৰা হ'ব ইতিমধ্যে ৩৬ জনকৈ লোকক আটক কৰা হৈছে আৰু লগতে সহজ সৰল লোকক ঠগ প্ৰবঞ্চনা কৰা লোকসকলক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে এতিয়া এই ট্ৰেডিং চক্ৰৰ বিৰুদ্ধে আচলতে সৰব হোৱা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ভাষ্য আমাৰ সৈতে আছে এই মুহূৰ্তত আমি সেই মন্তব্য আগবঢ়াইছো অসমৰ ৰাইজক আহ্বান জনাম যে পইচা এপত জমা দি তাক দুগুণ তিনিগুণ কৰাৰ কোনো ৰাস্তা নাই যিসকলে এইবোৰ ব্যৱসায় কৰে তেওঁলোকে সহজ সৰল মানুহক ঠগিবৰ কাৰণে প্ৰবঞ্চনা কৰিবৰ কাৰণে কৰে আৰু ভাৰতৰ আইন মতে এনেকে এপত টকা কালেক্ট কৰা ষ্টকৰ কাৰণে টকা কালেক্ট কৰা এনেকুৱা কোনো প্ৰভিজনে নাই বহুত মানুহৰ টকা ইতিমধ্যে হেৰালে মোক দুই এজন লৰাই হোৱাটছআপত এই ঘটনাটো যোৱা এসপ্তাহ আগত জনালে তাৰ আগত ময়ো জনা নাছিলো লগে লগে ইনকুৱাৰী হ'ল পুলিচে ক'লে কামটো কমপ্লিটলি ইলিগেল ৩৬ জন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু আমি গোটেই চক্ৰটোক উৎখাত কৰাৰ বাবে আমি চেষ্টা কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক